হাই এভৰিৱান, সকলোৰে বাবে আজি আৰু এখন প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ, যিখন হ'ল লখিমপুৰ ডিষ্ট্ৰিক্টৰ জেনেৰেল মেথছৰ কুৱেশ্যনখন। ঠিক আছে, বহুত কেইজন ষ্টুডেণ্টে এই পেপাৰখন পঠালে আৰু সেইবাবে মই এই পেপাৰখনৰ MCQখিনি আজি আমি যিখিনি MCQ আহিছে 45টা সেইখিনি আমি সলিউশ্যন কৰিবলৈ চেষ্টা কৰিম। বাট ষ্টাৰ্টিঙতে মই দুটামান কথা ক'ব বিচাৰিছোঁ। এই পেপাৰখনৰ PDFটো তোমালোকে লাভ কৰিবা আমাৰ এই চেনেলটোৰ নামতেই আছে, মেথছ এণ্ড ফিজিক্স আপ এপ্লিকেশ্যনটো। তাতে তোমালোকে ফ্ৰী মেটেৰিয়েলছত গ'লে ফ্ৰী মেটেৰিয়েলছত যেতিয়াই যাবা একো পইচা দিব নালাগে, তাত প্ৰি ফাইনেল পেপাৰ বুলি থাকিব HSLCৰ বাবে। ঠিক আছে, তো তাতে ক্লিক কৰিবা, তাত এগালমান পেপাৰ আছে, ধেৰ আছে তোমালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে, ডেট ইজ এনাফ। ছেকেণ্ড কথা, তোমালোকৰ ডিষ্ট্ৰিক্টতো যদি যিকোনো ছাবজেক্টৰ এনি ছাবজেক্ট পেপাৰ যদি হৈছে, মোক 8638987814 এই নাম্বাৰটোত তোমালোকে সেন্ড কৰিবা। মই যিমান পাৰোঁ তোমালোকক সলিউশ্যন দিয়াৰ উপৰি এনালাইচিছ কৰি দেখাবলৈ চেষ্টা কৰিম। আৰু আজি আমি যিখিনি কুৱেশ্যন সলভ কৰিম, আমি বহুত স্পীডত কৰি যাম। কাৰণ কিয়, আমাৰ যিটো জেনেৰেল মেথছৰ ফুল কোৰ্চ আছে কমপ্লিট, মোৰ গোটেইখিনি বস্তু বুজোৱা আছে। মই যেনেকুৱাকৈ বুজাইছোঁ কোনেও বুজোৱা নাই সেনেকুৱা অসমীয়াত। তো সেই হিচাপত তোমালোকেও যদি 100 মাৰ্কছ পাবলৈ চেষ্টা কৰা, সেই কোৰ্চটো লৈ ল'বা, তেতিয়া তোমালোকে বুজি যাবা। আমি যদি এইখিনি বুজাই থাকোঁ আজি 2 ঘণ্টা লাগিবগৈ, সেইবাবে আমি স্পীডত কৰি যাম। এক্সামত কেনেকৈ কৰি দেখাম, কিন্তু থিয়ৰিখিনি বুজি লৈ পেলাইহে এইখিনি কৰিবলৈ আহিবা। যদি একো নুবুজাকৈ মুখস্থ মাৰিব আহিছা তেনেহ'লে নহ'ব। বুজিবৰ বাবে কোৰ্চটোত যোৱা। তো বেছি দেৰি নকৰি আমি কুৱেশ্যনখিনি আৰম্ভ কৰোঁ। মই অকণমান জুম কৰি দিছোঁ কুৱেশ্যনবিলাক তোমালোকে দেখা পাবৰ বাবে। ঠিক আছে, তো ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে, যদি এতিয়া আমি কুৱেশ্যনবিলাক চাম। ঠিক আছে, ইফ এক্স বহুত 1 মিনিট ৰখা, আমি আমাৰ পেঞ্চিলডাল ঠিক কৰি লওঁ। ঠিক আছে, 1 মিনিট। অ'কে, চ' এতিয়া ইফ 17,640 ইকুৱেল টু দিছ, দেন a প্লাছ বি মাইনাছ c প্লাছ ডি। ইজি কুৱেশ্যন হয়, ইমান টান নহয়। আমি এইটো উৎপাদকত ভাঙিব লাগিব। 17,640 2ৰে কাটি চাওঁ কিমান হ'ব। আমি স্পীডত কৰি যাম হা, মই কেনেকৈ কৰিব শিকাইছোঁ। 2 × 16 মুখত কৰিবা, 1 থাকিল, 2 × 16 40ৰ আধা 20 হ'ল। আকৌ 2ৰে কৰিলোঁ, 4 4 10 তেনেকৈ মুখত। আকৌ এইটোকো 2ৰে যাব, 2ৰে কৰিলে 44ৰ আধা 22, 10ৰ আধা 5, এটা শূন্য থাকিব 5। ঠিক আছে, এতিয়া 2ৰে নাযায় আৰু কাৰণ শেষত 5 আছে। এবাৰ আমি কিহে যাব, 3ৰে যাব নেকি চাম। 3ৰে কেতিয়া যাব, গোটেইকেইটা যোগ কৰিলে যেতিয়া 3 মানে এটা গুণিতক হয়। তো 2 2 4 4 5 9, 3ৰে যাব। 3ৰে কৰিলে 3 7 গুণ 21, 10 থাকিল, 3 3 গুণ 9, 1 15, 3 5 15। আকৌ 3ৰে যাব নেকি চোৱা, 7 3 10, 10 5 15, 3ৰে যাব। 3 2 গুণ 6, 1 থাকিল 13, 3 4 12, 5। আকৌ যাব নেকি, 4 2 6, 6 5 11, 3ৰে নাযায়। 5ৰে চাওঁ, 5 4 গুণ 20, 4 49, এইটো 7ৰে যাব, 7 7 গুণ 49। তো 2 কেইটা থাকিল 3, তাৰমানে a ভেলু হ'ব 3, b ভেলু, b মানে 3 ওপৰত থকাটো, 3 কেইটা আছে 2টা, 5 c আৰু 7 d, 7 2টা আছে মানে c হ'ব 1, d হ'ব 2। ঠিক আছে, তো আমাক সুধিছে কি a প্লাছ b মানে 3 2 5, তাৰপিছত 1 c বিয়োগ 5, 5ৰ 1 গ'ল থাকিল 4, আকৌ 4 2 6। অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। নেক্সট সুধিছে কি চোৱা, নেক্সট মই অকণমান জুম কৰি দিছোঁ আৰু এবাৰ। 16, এইটো ভিতৰত 4 আছে 16, অৰ্থাৎ ইয়াত আমি কিবা এটা পাৱাৰ 4 কৰিব লাগিব। ঠিক আছে, তো কি পাৱাৰ 4 কৰিলে 16 হয় কোৱাচোন, 2 টু দি পাৱাৰ 4 কৰিলে 16 হয়। তো অৰ্থাৎ এইটো জেগাত আমি 2 লিখিব পাৰোঁ, এইখিনিতে আমি 2 লিখিব পাৰোঁ। চিমিলাৰলি কি পাৱাৰ 3 কৰিলে 343 হয়, তুমি যদি চোৱা 7, এইখিনিতে 7 লিখিব পাৰোঁ। আৰু 196 স্কুৱেৰ ৰুট, জাষ্ট কিহৰ স্কুৱেৰ 196 14ৰ, তো 14 লিখিব পাৰোঁ। তো অৰ্থাৎ 2 7 14, 2 - 7 - 14 কিমান হ'ব, 2 - 7 কৰিলে -5 -14, অৰ্থাৎ -19। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যনটোত যাওঁ। কি কৈছে চোৱা, নিম্নলিখিত সংখ্যা k + 3, k + 2, 3k - 7 আৰু 2k - 6 সমানুপাতত থাকিলে k ৰ মান কিমান হয়। তো সমানুপাত মানে কি, k + 3 ডিভাইডেড বাই k + 2 ইকুৱেল টু এইফালে 3k - 7, 2k - 3। ঠিক আছে, তো সমানুপাত হ'লে সেইটো হ'ব। তো ইয়াৰ পৰা আমি k ৰ ভেলুটো উলিয়াব লাগে, তো পূৰণ কৰি দিম। k + 3 × 2k - 3, k + 2 × 3k - 7। ঠিক আছে,
তো এতিয়া কৰিলে কিমান হ'ব কেৰে গোটেইটো কৰিব লাগিব k * 2k 2k স্কোয়াৰ মাইনাছ 3k মই স্পীডত কৰি যাম হা প্লাছ 6k মাইনাছ 9 ইকুৱেল টু কিমান হ'ব 3k স্কোয়াৰ মাইনাছ 7k তাৰপিছত প্লাছ 6k মাইনাছ 2 7 গুণ মাইনাছ 14 ঠিক আছে তো এফালে কিমান হ'ব 2k স্কোয়াৰ মাইনাছ প্লাছ হ'ব মাইনাছ 3k প্লাছ 3k মাইনাছ 9 ইকুৱেল টু এফালে হ'ব 3k স্কোয়াৰ মাইনাছ 7k প্লাছ 6k মাইনাছ k মাইনাছ 14 এতিয়া আমি গোটেইখিনি এটা সাইডে লিখি লওঁ এইখিনি আমি এফালে লৈ যাওঁ মুখত কৰিম 3k স্কোয়াৰ 2k স্কোয়াৰ এটো এফালে নিলে মাইনাছ হৈ যাব অকল k স্কোয়াৰ থাকিব প্লাছ 3k মাইনাছ k এটো আনিলে মাইনাছ 3k হ'ব তো মাইনাছ 4k মাইনাছ 14 মাইনাছ 9 টো এফালে নিলে প্লাছ 9 অৰ্থাৎ মাইনাছ 5 হৈ গ'ল আমি এনেকৈ মুখত কৰিলোঁ এতিয়া আমি k ভ্যালুটো উলিয়াব লাগে k ভ্যালু কি হ'ব পাৰে চোৱা উলিয়াই দিওঁ ভাঙি দিওঁ k স্কোয়াৰ ইয়াত মাইনাছ 5 আছে ইয়াত 1 আছে তো 5 5ৰ এনেকুৱা দুটা আমি উৎপাদক উলিয়াও মানে যোন দুটা বিয়োগ কৰিলে 4 আহে কি বিয়োগ কৰিলে 4 মানে 5 * 1 কৰিলে 5 হয় আৰু এটো বিয়োগ কৰিলে 4 হয় ই একেবাৰে হৈ গ'ল তো k স্কোয়াৰ মাইনাছ 5k মই স্পীডত কৰি আছো এটো দ্বিঘাত সমীকৰণত মই ধুনীয়াকৈ কেনেকৈ কৰিব লাগে লাহে লাহে বুজাই দিছো তো ইয়াৰ পৰা k টো কমন ললে k - 5 প্লাস 1 টো কমন ললে k - 5 তো ইয়াৰ পৰা k + 1 আৰু k - 5 = 0 তো এটো কৰিলে আমি k ভ্যালু পাম -1 এবাৰ k ভ্যালু পাম 5 দুইটা 0 কৰিলে -1 আৰু 5 ক'ত আছে অপচন এ নেক্সট কৰিছে যে ab যদি 36 হয় কোনটো শুদ্ধ হ'ব ab 36 হয় গুটেকেটা কৰিছো 9:a মানে 9/a = 4/b নহব a/18 = b/2 নহব a/6 = b/6 নহব d টো চাও a/9 d টো হ'ব কৰি চাব পাৰে ঠিক আছে নেক্সট কোৱেশ্চন হ'ব কনসিডাৰ দা ফলোইং স্টেটমেন্ট এন্ড চুজ দা কাৰেক্ট অল্টাৰনেটিভ ইফ n is any natural number then 6 to the power n 5 to the power n সদায় 0 ৰে শেষ হয় হয়নে হয়নে বাৰু আমি চাও 6 to the power 1 কৰিলে into 5 to the power 1 কৰিলে 30 হ'ব যিকোনো দিছাচোন 6 to the power 2 into 5 to the power 2 কৰিলে 36 into 25 লাষ্টৰ তো 6 5 গুণ 30 সদায় শূন্য হ'ব 6 কিউব কৰিলেও ইয়াতো লাষ্টত 6 আহিব এফালে লাষ্টত into 5 কিউব কৰিলেও 125 5 6 30 শূন্য আহিব তো গুটেকেটাতে শূন্য হ'ব তো অপচন ফার্স্ট অপচনটো কারেক্ট নেক্সট অপচনটো কি কৈছে যে for any two positive integer a and 5 there are মই কমান এফালে আনি দিছো নহলে তোমালোকে দেখাত টান হয় নে there are exist q and r যাতে a = 5q + r আমি যে শিকিছিলো ইউক্লিডৰ বিভাজন প্ৰমেয়টো a = bq + r যত 0 less than r less than b এটো আছিল ন তো কি হ'ব তেতিয়া where 0 not equal to r less than 5 এটো নহয় less than হে কৈছে এটো not equal কৈছে এটো নহব ঠিক আছে অপচন 1 টো কারেক্ট হৈছে 5 to the power n সংখ্যাটো 0 ৰে শেষ হ'ব নোৱাৰে 5 to the power n টো 0 ৰে শেষ হ'ব নোৱাৰে বুলি কৈছে 5 1 কৰিলে 5 5 স্কয়াৰ কৰিলে 25 5 কিউব কৰিলে 125 আকৌ ইয়াৰ লগত 5 পূৰণ কৰা নহয় 0 ৰে অকল 5 ৰে শেষ হয় তো অপচন 1 and 3 কারেক্ট ডি অপচন টো কারেক্ট ঠিক আছে নাও লেটস মুভ টু দা নেক্সট কোয়েশ্চন এবাৰ কি কৈছে চাও আহা which of the following statement is false কোনটো মিছা HCF of PQR into LCM of PQR equal to this HCF of LCM of PQR equal to P into Q into R যদি prime number হয় যিকোনো তিনটা prime number ধৰা 2 3 5 ইহঁতৰ LCM টো সদায় পূৰণ কৰিলে মানে LCM উলিয়াবলে গুটেকেটা পূৰণই কৰিব লাগিব এটো কারেক্ট হয় HCF of PQR equal to 1 যদি গুটেকেটা prime number হয় তিনটা prime number গখাও তুমি উলিয়াইছো গুটেকেটা কিহেৰ হন যাব অকল এক ঠিক আছে তো এটো কারেক্ট আৰু দুটা সংখ্যাৰ লসাগু আৰু গখাও পূৰণ কৰিলে a into b হয় এটো কারেক্ট মানে বাকি থাকিলে তো এটোৱে মিছা হ'ব তাৰ মানে আমাৰ কারেক্ট অপচন কোনটো হ'ব এটো এই অপচনটো কারেক্ট কাৰণ আমাক ভুলটোহে খুদিছে নেক্সট খুদিছে যে এই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি কিমান দশমিক স্থানৰ পিছত শেষ হ'ব আমি চাও হাসন 147 / 240 ফার্স্ট অফ অল আমি কিবা কাটিব পাৰি নেকি চাম হে
আমি চাওঁ 4 1 5 5 7 12 অৰ্থাৎ এইটোক 3ৰে হৰণ যায় 3ৰে কাটিলে 3 4 গুণ 12 9 এটুকু 3ৰে হৰণ যায় 80 আৰু যায় নে নাযায় ঠিক আছে আৰু হৰণ নাযায় তো 49 তলত কিমান হ'ব 80 তো আমি যদি ভাঙো 2ৰে কৰিলে 40 2ৰে কৰিলে 20 2ৰে কৰিলে 10 2ৰে কৰিলে 5 তো 2 to the power 4 into 5 to the power 1 সো ম্যাক্সিমাম কিমানৰ পিছত শেষ হ'ব 4টা ম্যাক্সিমামটো চাওঁ আমি নেক্সট হৈছে ax square plus bx plus c ইয়াৰ কেনেকুৱা আকৃতি হ'ব এটো ডাইৰেক্ট কিতাপৰ পৰা দিছে এই বস্তুটো মই পঢ়াওঁতে তোমালোকক কৈ গৈছিলো হে কিতাপত এটা বস্তু আছে ঠিক আছে আমাৰ কোৰ্সতো মই এই বস্তুটো পঢ়াইছো তোমালোকে মেইন বুকখন লিবা তাতে তোমালোকে এই বহুপদ পাঠটোত যোৱা দ্বিঘাত বহুপদত তাতে এনেকৈ দুডাল লেখ আকা আছে তাতে এই পাৰ্টটো আছে নিজে অলপ পঢ়া হেতু বস্তু আৰু মোক তোমালোকে কমেন্ট কৰিবা 8 নম্বৰৰ কোৱেশ্চনৰ কোনটো অপচন কাৰেক্ট হ'ব ঠিক আছে এটা আমি নেক্সট কোৱেশ্চন পিডিএফ যদি ইয়াত ভালকে দেখি পোৱা নাই তেনেহলে পিডিএফ টো ডাউনলোড কৰি লবা আমাৰ ম্যাথছ এণ্ড ফিজিক্স এপত গৈ পিডিএফ টোৰ পৰা চাই মই কেনেকৈ সলিউশন কৰিছো অলপ চাই লবা এছাইছনৰ ৰিজনিংৰ কোৱেশ্চন বহুপদৰ শূন্যবোৰৰ সমষ্টি কৈছে তো শূন্যবোৰৰ সমষ্টি কিমান হ'ব ইয়াতে -b/a হয় অৰ্থাৎ ইয়াতে -3/2 হয় শূন্যবোৰৰ সমষ্টি c/a এটো নহয় তো a টো শুদ্ধ b r টো ফলস অপচন c নেক্সট কৈছে যে 10 নম্বৰ প্ৰশ্নটো x = 2 ৰ বাবে এই বহুপদটোৰ মান 15 হয় তেন্তে x = 5 হলে কি হ'ব চোৱা x² + kx + 5 আমি x ৰ জায়গাত যদি 2 বহাও তেতিয়া ইয়াৰ মান কিমান হ'ব 15 অৰ্থাৎ x ৰ জায়গাত 2 বহাই চোৱাচোন 2² + k * 2 + 5 = 15 তো 4 + 2k + 5 = 15 2k = 15 - 4 5 9 2k = 6 k ভ্যালু পালো 3 ঠিক আছে তো x = 5 ৰ পুট কৰি চাও এবাৰ কিমান হ'ব খুদিছে x² + kx + 5 x ৰ জায়গাত 5 k ৰ জায়গাত 3 তো 25 + 15 + 5 কিমান হ'ব 25 * 15 = 40 40 * 5 = 45 অপচন সি ইজ দা ৰাইট আনসার নেক্সট খুদিছে কি অকমান জুম আউট কৰি আছো যাতে দেখি পোৱা মই অসমীয়া পাৰ্টটো দেখাই দিছো চোৱা a আৰু আলফা আৰু বিটা এই বহুপদটোৰ শূন্য হয় তেন্তে a আৰু a যাতে a + b = আলফা বিটা মানে প্লাস কৰিলে আৰু পূৰণ কৰিলে সমান হয় তেনে k ৰ মান কিমান তো আলফা + বিটা = আলফা বিটা হয় আলফা + বিটা মানে কি -b/a এটো মানে c/a মানে a কাটি দিয়া ডাইৰেক্ট ইমান কৰিয়ে থাকিব নালাগে -b = c অৰ্থাৎ -b মানে b ৰ আগত আছে -2 ইয়াৰ আগত যদি আৰু এটা মাইনাস লগাই দিয়া প্লাস হৈ যাব ইকুৱেল c c মানে কিমান কনস্ট্যান্টটো 3k তো k ভ্যালু কিমান পালো 3 টো ইয়াত লৈ যোৱা 2/3 অপচন সি ইজ দা ৰাইট আনসার নেক্সট 12 নম্বৰ এজোৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ লেখ তলত দেখালে ঠিক আছে এনেকুৱাকৈ আঁকিছে মই অলপ ডাঙৰকৈ আঁকি দিছো এডাল এনেকৈ আহিছে এডাল এনেকৈ আহিছে এটা বিন্দুত কাটিছে মানে এটা সমাধান আছে ইয়াৰ অদ্বিতীয় সমাধান অপচন এ কাৰেক্ট আলফা এই দুটা ইকুৱেশন দিয়া আছে মজা মই ইয়াৰ ওপৰত বাৰে বাৰে কৈ আছিলো ইয়াৰ ওপৰত এমসিকিউ আহিব আমাক এই কুৱেশন পেপাৰখন ইমান টান নহয় দুজন মানে তো মোক টান বুলি কৈছিল এতিয়ালৈকে যিমান কৰিছি ইজি আহি আছে আৰু যিসকল আমাৰ কোৰ্সৰ হয় মই পাৰ্টিকুলাৰলি এনেকুৱা টাইপৰ বস্তুই তোমালোকক পঢ়াইছো হেতু কাৰণে তিনটা বস্তু দিয়া আছে ফৰ দা কনসিস্টেন্ট সংগত ৰৈখিক সমীকৰণৰ বাবে কোনটো সত্য সংগত বুলি কৈছে ন সংগত মানে এটা সমাধান থাকে এটা সমাধান কেতিয়া থাকে a1/a2 not equal to b1/b2 ঠিক আছে a1/a2 not equal to b1/b2 not equal to c1/b এটো হলো হ'ব অপচন 1 and 2 দুইটা হলে হ'ব ঠিক আছে নেক্সট কোৱেশ্চনটো দুটা ইকুৱেশন দিয়া আছে এটো আৰু এটো কোনো সমাধান নাই যদিহে a1/a2 equal to b1/b2 not equal to c1/c2 এটো কাৰেক্ট হয় ৰিজনটো কাৰেক্ট হয় এতিয়া এটো সমাধান নাই নে আছে চাও হাজন খচাই a1/a2 কৰা কিমান হ'ব 2/4 অৰ্থাৎ হাফ b1/b2 কৰা -3
বাই মাইনাছ 6 মানে হাফ ইয়েছ তো a1 বাই b2 ইকুৱেল a1 বাই a2 ইকুৱেল b1 বাই b2 পালোঁ আমি হাফ হাফ এতিয়া c1 বাই c2 কৰি চাওঁ মাইনাছ 8 বাই মাইনাছ 9 ইয়েছ এইটোতো সমান নহয় অৰ্থাৎ এইটোৱে হয় অৰ্থাৎ ইহঁতৰ কোনো সমাধান নাই তো উক্তিটোও সত্য কাৰণটোও সত্য আৰু কাৰণটোৰ কাৰণে উক্তিটো হয় অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ ঠিক আছে নেক্সট এনেকুৱা এটা কুৱেশ্যন আহিছে যে এ পেয়াৰ অফ ইকুৱেশ্যন দিছ এণ্ড দিছ ৰিপ্ৰেজেণ্ট পেৰেলেল লাইন মানে কি ৰেখা দুটাই নাকাটে অৰ্থাৎ ইহঁতৰ কোনো সমাধান নাই কোনো সমাধান নাথাকিলে কি হয় a1 বাই a2 ইকুৱেল টু b1 বাই b2 নট ইকুৱেল টু c1 বাই c2 ঠিক আছে অৰ্থাৎ l বাই 3 ইকুৱেল টু 2 বাই m তো ইয়াৰ পৰা মই যদি কৰোঁ এল এম ইকুৱেল টু 6 অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ ঠিক আছে নেক্সট কি সুধিছে চাওঁ আহা কুৱেশ্যনটোত নেক্সট কুৱেশ্যনটোত আমাক সুধিছে যে এটা ইকুৱেশ্যন দিয়া আছে 6x² মাইনাছ bx প্লাছ 2 ইকুৱেল টু 0 ইয়াৰ ভেদ নিৰূপক অৰ্থাৎ ডিছক্ৰিমিনেণ্ট d ইকুৱেল টু 1 হ'লে bৰ মান কিমান d মানে হ'ল b² মাইনাছ 4ac b মানে xৰ লগত কোনটো আছে মাইনাছ b আছে তো মাইনাছ b হোল স্কুৱেৰ মাইনাছ 4 ইনটু a মানে হ'ল 6 c মানে হ'ল 2 তো সো এইটো কিমান হ'ব b² মাইনাছ 4 6 গুণ 24 24 গুণ 48 ইকুৱেল টু 1 তো b² পাম 48 এফালে লৈ গ'লে 49 তো b ভেলু পাম প্লাছ মাইনাছ 7 এইটো কৰিলে অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ ঠিক আছে নেক্সট কৈছে যে ৰামে এই ইকুৱেশ্যনটো মধ্যৰাশি ভাঙি ফাইণ্ড দ্য ৰুট অফ দ্য ইকুৱেশ্যন বাই স্প্লিটিং দ্য মিডল টাৰ্ম মানে মিডল টাৰ্মটো যেনেকৈ আমি কৰোঁ তো কেনেকৈ কৰিব চোৱা x² মাইনাছ 3x মাইনাছ 10 আছে আমি কি কৰোঁ ইয়াত চোৱা মাইনাছ আছে অৰ্থাৎ আমি 10ৰ এনেকুৱা দুটা উৎপাদক চাম যোন দুটা বিয়োগ কৰিলে মাজৰটো হয় অৰ্থাৎ 5 আৰু 2 বিয়োগ কৰিলে 3 হয় তো এইটো ফাৰ্ষ্ট ষ্টেপ নেক্সট কি কৰিম তো সমাধান কৰা স্তৰবোৰ কোনটো স্তৰত ভুল কৰিলে ধৰিছে ওকে তো 3টো আমি ভাঙিম মাইনাছ 5x প্লাছ 3x তেতিয়াহে এইখিনিতে ভুল হ'ল চোৱা মাইনাছ 5x আৰু 2x হ'ব লাগিছিলে তেতিয়াহে মাইনাছ 3 হ'ব তো ষ্টেপ নম্বৰ 2ত ভুল কৰিছে ঠিক আছে নেক্সট ax² প্লাছ bx প্লাছ c এই সমীকৰণটোৰ য'ত a নট ইকুৱেল টু 0 কি হ'ব সৰ্বোচ্চ দুটা মূল থাকিব এটা মূল থাকিব সৰ্বোচ্চ মেক্সিমাম 1 ৰুট দুটা মূল তো ইয়াতে দুটাই মূল থাকিব ঠিক আছে ডি অপশ্যন কাৰেক্ট এইটো কুৱেশ্যন যদি সমান্তৰ প্ৰগতি 3টা পদ হয় তেন্তে এৰ মান কিমান হ'ব এইটো মই বাৰে বাৰে কৰিয়ে থাকোঁ আগৰ একেবাৰো কৰিছোঁ এ বি চি 3টা টাৰ্ম আছে সমান্তৰ প্ৰগতিত থাকিলে মাজৰটো দুগুণ কৰি ইকুৱেল টু a প্লাছ c হয় অৰ্থাৎ মাজত কি আছে a ইয়াতে মাজত কি আছে a আছে ইকুৱেল টু a প্লাছ c মানে 4/5 প্লাছ 4 তো 2a ইকুৱেল টু 5টো কমন ল'লে 4 প্লাছ 5 4 গুণ 20 হয়নে 5 4 গুণ 20 অৰ্থাৎ 2a ইকুৱেল টু 24/5 দুইৰে ইয়াক কৰিলে 12 তো a ইকুৱেল টু 12/5 অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ নেক্সট এটা সমান্তৰ প্ৰগতি nতম পদটো এইটো হ'লে সাধাৰণ অন্তৰ কিমান হ'ব এনেকুৱা কুৱেশ্যন আহে আৰু এইটো ইজি কুৱেশ্যন হয় মানে nতম পদটো হয় 3 প্লাছ 2n nতম পদটো অৰ্থাৎ ফাৰ্ষ্ট টাইমটো কিমান হ'ব n ৰ জেগাত 1 বহুৱা 3 প্লাছ 2 ইনটু 1 3 প্লাছ 2 মানে 5 এইটো হ'ব ফাৰ্ষ্ট টাৰ্ম a1 বা যেনেকৈ নিলিখা তো ছেকেণ্ড টাৰ্ম কিমান হ'ব 3 প্লাছ 2 ইনটু n ৰ জেগাত 2 এবাৰ ছেকেণ্ড টাৰ্ম তো 3 প্লাছ 4 মানে 7 তো ফাৰ্ষ্ট টাৰ্ম 5 ছেকেণ্ড টাৰ্ম 7 তো সাধাৰণ অন্তৰ কিমান হ'ব 7 হ'ব 5 বিয়োগ কৰা অপশ্যন হ'ব 2 ঠিক আছে তো এটা সমান্তৰ প্ৰগতি এইটোৰ বাবে সুধিছে a5 মানে কোনটো কাৰেক্ট হয় সব গোটেইকেইটাৰ লগত মিলাব দিছে ঠিক আছে আমি চাওঁ আহাচোন এটা এটাকৈ তো ইয়াতে a আছে 5 d কিমান হ'ব 8ৰ পৰা 5 বিয়োগ কৰা 3 an আছে 50 ঠিক আছে তো an ইকুৱেল টু a প্লাছ n মাইনাছ 1 ইনটু d সো an মানে হ'ল 50 ইকুৱেল টু 5 প্লাছ n মাইনাছ 1 ইনটু d মানে হ'ল 3 তো 5টো এফালে লৈ আহোঁ 45
ইকুৱেল টু n - 1 ইনটু 3 3ৰে ইয়াক কাটি দিয়া 15 n - 3 ইকুৱেল টু সৰি n - 1 ইকুৱেল টু 15 n ইকুৱেল টু পালো 16 -1 টো ইফালে লৈ গ'লে তো n টো 16 হয় মানে 2 টো c লগত মিলে 2 টো c লগত মিলা ক'ত ক'ত আছে চোৱা এটা দুটা আছে ন এটা থাকা হলে আমি বাকি চাই থাকিব নালাগে তো a5 টো চোৱাচোন a5 কিমান হ'ব a5 মানে a plus n - 1 মানে 4d মানে কিমান হ'ব 5 plus 4 into 3 ঠিক আছে তো কিমান হ'ব 5 plus 12 মানে 17 1 ৰ লগত b 1 ৰ লগত b ইয়াতো 1 ৰ লগত b আছে ইয়াতো আছে তো বাকি কেইটাও চাব লাগিব a10 টো চাও a plus 9d মানে 5 plus 9 into 3 5 plus 27 মানে 32 4 টো হল d লগত 4 টো d লগত ইয়াত মিলিছে অৰ্থাৎ b অপচনটো কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন খুদিছে যে তলৰ সংখ্যাবোৰে AP গঠন কৰিলে সঠিক ক্ৰমটো কি হ'ব সো AP গঠন কৰিলে সঠিক ক্ৰমটো কি হ'ব খুদিছে চাৰিটা আমাক বস্তু দিয়া আছে ঠিক আছে এটা 3 এটা 3 plus 2 root 3 এটা 3 plus root 3 এটা 3 plus 3 root 3 সো ফাৰ্স্ট 3 হ'ব তাৰপিছত কি হ'ব 3 লগত plus root 3 কৰিলা তাৰপিছত আকৌ plus root 3 কৰিলা মানে 3 plus 2 root 3 তেনেকৈ যাব তো ফাৰ্স্ট 3 ফাৰ্স্ট কি হ'ব 3 তো এক নম্বৰটো ফাৰ্স্টত আহিব কিন্তু এক নম্বৰ ফাৰ্স্টত কতো নাই তো তোমালোকে ভাবিলা কি হ'ব তো আমি উল্টা সাইডৰ পৰা আহিম অৰ্থাৎ ডাঙৰটো আগত আহিব এবাৰ হয়তো তো সবতকৈ ডাঙৰ কি 3 plus 3 root 3 4 নম্বৰটো আগত দিয়া 4 নম্বৰটো আগত ঠিক আছে মই লিখি লওঁ তাৰপিছত এটা কমোৱা 3 plus 2 root 3 2 নম্বৰটো তাৰপিছত 3 plus root 3 তাৰপিছত এক নম্বৰটো যোনটো হয় হেতুৱে ঠিক আছে নাও লেটস মুভ টু দা নেক্সট কোৱেশ্চন ইন দা ফিগাৰ চিত্ৰত x ৰ মান কিমান x ৰ ভ্যালুটো খুদিছে চোৱা আমি কি দেখিলো এটো 60 ডিগ্ৰী এটো 60 ডিগ্ৰী অৰ্থাৎ এটো আৰু এটো প্যাৰালেল হ'ব ঠিক আছে যদি প্যাৰালেল হয় আমাক কৈছে এখিনি c হয় এখিনি x হয় তো আমি কি কৰিম চোৱা যদি প্যাৰালেল হয় এটো আৰু এটো সমান হ'ব না তো এটো আৰু এটো সমান হ'ব তো অৰ্থাৎ কি হ'ব আমাৰ হ'ব যে ট্ৰায়াঙ্গল AFB সৰু ট্ৰায়াঙ্গলটো সদৃশ গোটে ডাঙৰ ট্ৰায়াঙ্গলটো AED ঠিক আছে তো সদৃশ দুইটা হ'ব অৰ্থাৎ কি হ'ব আমি উলিয়াব লাগে কোৱা চোৱা AF বাই ডাঙৰ ত্ৰিভুজটোৰ AE ঠিক আছে AF বাই AE ইকুৱেল টু এটো চোৱা FB বাই ED আমাক কি লাগে x ৰ মানটো লাগে ইয়াতে কিবা এটা মিসিং আছে ডায়াগ্ৰামটোত চোৱা নহলে মানে এইখিতে কিবা এটা থাকিব লাগিছিল ঠিক আছে তো কিবা এটা মিসিং আছে কাৰণ b2 আছে কিন্তু b কোড দিয়া আছে ইয়াত তো এটো কোৱেশ্চনটো বাদ দিয়া নেক্সট কোৱেশ্চনটো চাও হা সো নাও লেটস মুভ টু দা নেক্সট কোৱেশ্চন দুটা সমবাহু ত্ৰিভুজ সদায় সদৃশ কিয় কাৰণ সিহঁতৰ কোণবিলাক সমান হয় আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক সমানুপাতিক হয় তো অপচন 1 and 3 ঠিক আছে সিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক হয় হেতু কাৰণে হয় তো 1 আৰু 3 এটো হ'ব নেক্সট সুধিছে ABC আৰু PQR এটো হয় তো কোনটো শুদ্ধ হ'ব সো ইয়াত এনেকৈ মিলা ABC তো ত্ৰিভুজ ABC সদৃশ QRP তো ত্ৰিভুজ QRP ঠিক আছে তো ABC সদৃশ QRP অপচন C টো কাৰেক্ট এটো বস্তু খেলিমেলি নকৰিবা মই ক্লাছত বুজাওঁতে এটো বস্তু মই তোমালোকক কৈ দিছিলো নেক্সট সুধিছে A আৰু B ৰ মাজৰ দূৰত্ব তো এটো চোৱা এটো এনেকৈ ডাইৰেক্ট উলিয়াই দিব পাৰ এখিনি হল A এখিনি হল B পাইথাগোৰাছৰ উপপাদ্য ইউজ কৰিলে এখিনি কিমান পাম √a² + b² অপচন C তাৰপিছত সুধিছে যে দুটা বিন্দু আছে সংযোগী ৰেখাখণ্ডক x অক্ষই কিমান অনুপাতত ভাগ কৰে x অক্ষই ভাগ কৰে বিন্দু দুটা চোৱা 0 - 3 মানে 0 তললে -3 1 2 3 এটো পইণ্টৰ এটা আৰু এটা 0 6 ওপৰলৈ গৈছে ধৰা ইমানখিনি মানত আছে ইয়াক x অক্ষই কিমান অনুপাতত ভাগ কৰে x অক্ষই যদি ভাগ কৰে বিন্দুটো তো বিন্দুটো কি হ'ব x অক্ষত ভাগ কৰিলে y পাৰ্টটো সদায় 0 হয় তো
ঠিক আছে তো আমি প্ৰথম লিখি লওঁ x1 কিমান আছে 0 y1 আছে -3 আমি যোনটো হেৰি ফৰ্মুলাটো আছিলে ন সেকশন ফৰ্মুলা সেইটো ইউজ কৰিম আৰু x2 আছে 0 y2 আছে 6 এতিয়া আমি y কোঅৰ্ডিনেটটো 0 পাম ঠিক আছে তো y কোঅৰ্ডিনেট মানে কি হয় m1 y2 plus m2 y1 divided by m1 plus m2 সেইটো সদায় 0 হয় কিয় 0 হয় কাৰণ y = 0 কি হ'ব m1 টো নাজানো y2 মানে হ'ল -3 m2 নাজানো y2 মানে হ'ল y1 মানে এই উল্টা কিয় লিখি আছো y2 মানে 6 y1 মানে -3 তলত এটো আছে = 0 এটো আৰু এটো পূৰণ কৰিলে তো 0 হ'ব এটো পূৰণ কৰিলে তো অৰ্থাৎ 6m1 = এটো ডাইৰেক্ট এফালে লৈ যাম মাইনাস আছে প্লাস হৈ যাব 3m2 3 এর ইয়াক কাটি দিয়া 2 তো কিমান হ'ব 2m1 = m2 আমি যদি m1 / m2 কৰিব লাগে m1 / m2 কিমান হ'ব ইয়াত m1 ৰ লগত 2 আছে এটো ইয়াত তলত গুচি যাব আৰু m2 লগত 1 আছে তো এটো ইয়াত তলত গুচি ইয়াৰ ওপৰত আহিব এনেকৈ তেতিয়া তুমি উল্টাই চাবা এটোৰ পৰা এটো আহিছে নাই 2m1 m2 ঠিক আছে তো 1:2 নেক্সট কৰিছে তিনটা বিন্দু একৰেখীয় হলে কি হয় এটো একেবাৰে সহজ প্ৰশ্ন এটো তিনটা বিন্দুৰে গঠিত ত্ৰিভুজটো কালিটো 0 কৰি কিমান হ'ব মোক কমেন্ট কৰিবাচোন এইবিলাক বস্তু মই ক্লাছত শিকোৱাই আছে ইমান ইজি বস্তু হয় তো 28 অপচন কিমান হয় কাৰেক্ট কোনটো অপচন মোক কমেন্ট কৰিবা ঠিক আছে তিনটা বিন্দু কোলিনিয়াৰ হলে পিডিএফ টো চাই লবা লাগিলে ভালকে নেদেখিলে নেক্সট কৰিছে sin a = 2/3 দেন এটো কিমান হ'ব কৰিছে এটা আমি এটো কেনেকৈ কৰিম চোন sin a = 2/3 হল তো এটো কি হ'ব সোয়া sec square a - 1 into cos square a divided by sin a আমি সব sin আৰু cos লৈ যাম হে sec square মানে 1/cos square a - 1 into cos square a divided by sin a এটো পূৰণ কৰি দিয়া cos square a ইয়াক পূৰণ কৰা -1 into cos square a মানে -cos square a divided by sin a এটা সোয়া এটো কাটা গল থাকিল কিমান 1 cos square a divided by sin a ঠিক আছে এটা সোয়া আমি জানো যে sin square a plus cos square a equal to 1 তো এটো যদি এফালে লৈ যাও 1 cos square a equal to sin square a তো এটো জায়গাত আমি কি লিখিব পাৰো sin square a divided by sin a এটো কাটি দিয়া sin a পাম sin a ভ্যালু 2/3 অপশন বি ইজ দা রাইট আনসার ঠিক আছে এটা আমি নেক্সট কোৱেশ্যনলৈ আগবাঢ়িছো ধুনিয়াকে নেক্সট আমাক সুধিছে যে sec θ - tan θ = 1/3 sec θ + tan θ কিমান হ'ব এনেকুৱা কোৱেশ্যনো আহে তো এনেকুৱা কোৱেশ্যন আহিলে আমি কি কৰিম sec θ - tan θ 1/3 তো sec θ - tan θ ইয়াৰ লগত এফালে sec θ + tan θ পূৰণ কৰা এফালে কৰিলে এফালেও কৰিব লাগিব ঠিক আছে দুইফালে পূৰণ কৰি দিলো এতিয়া সোয়া এটো সোয়া a - b * a + b তো a² - b² হয় ন ফৰ্মুলাটো অৰ্থাৎ sec square θ - tan square θ = 1/3 into এটো 1/3 into something ধৰ এটো বাৰে বাৰে লিখি নাথাক কৰে x বুলি লিখি ললো ধৰ ঠিক আছে এটোৱে উলিয়াব লাগে এনো একেটাই কথা x জায়গাত এটো খালি এনে লিখি লৈছো আমি এমসিকিউ হে কৰিছো তো sec square θ - tan square θ মানে 1 হয় তুমি নিজে সোয়া ফৰ্মুলাটো 1 + tan square θ = sec square θ তো 1/3 into x তো ইয়াৰ পৰা x কিমান হ'ব 3 হ'ব তো অপচন 3 ডি অপচন কাৰেক্ট ঠিক আছে নেক্সট কোৱেশ্যনটোত যাও a tan θ = x b cot θ = y x y মান কিমান তো x into y মানে a tan θ into b cot θ অৰ্থাৎ a tan θ into b 1/tan θ cot θ মানে এটো কাটা গল অপচন এ বি নেক্সট সুধিছে যে এটো ডাইৰেক্ট কিতাবৰ পৰা আহিছে দুডাল স্পৰ্শক হয় OBA কিমান হয় এটো কোণৰ মান এটো ডাইৰেক্ট কিতাবৰ পৰা এটো
এইটো চাগে অনুশীলনী বা এক্সাম্পলৰ কিবা এটা, এইটো মই কোৰ্চতো কৰাই দিছোঁ মই। তো তোমালোকে 32 কিমান অপশ্যন হয় কমেণ্ট কৰিবা। 32, ঠিক আছে। আমি নেক্সট কুৱেশ্যনত গৈছোঁ। এটা বৃত্তৰ ব্যাসৰ সৈতে এৰিয়া অফ এ চাৰ্কেল আৰু এটা সমবাহু ত্ৰিভুজৰ এটা বাহু সমান হ'লে, মানে এটা বৃত্তৰ ব্যাস মানে এটা চাৰ্কেলৰ ডায়মিটাৰ আৰু এটা তোমাৰ সমবাহু ত্ৰিভুজৰ বাহুটো A ধৰিলোঁ সমান। তো যিকোনো এটা ধৰি লওঁ, কি ধৰিম? বৃত্তটো ব্যাস ধৰা D, ব্যাস মানে কি হয় 2r, ঠিক আছে। অৰ্থাৎ আমি Aটো ধৰি ল'লোঁ 2r, বৃত্তটোৰ ৰেডিয়াছ r, তো ইয়াৰ মানে ত্ৰিভুজটোৰ বাহু A হয়, অৰ্থাৎ 2r হ'ব, ঠিক আছে। তো দুইটাৰে কালিৰ অনুপাত, বৃত্ত আৰু সমবাহু ত্ৰিভুজৰ কালি। বৃত্তৰ কালি কি হয় πr², সমবাহু ত্ৰিভুজৰ কালি √3 কিমান আছিলে √3/4 ন, √3/4 a² আছিলে চাগে, একবাৰ ঠিকে আছে, ঠিক আছে। ইকুইলেটাৰেল ট্ৰায়েংগলৰ এৰিয়া এইটো হয়। এতিয়া চোৱা πr² এইটো এনেকৈ থাকক, 4টো ওপৰত গুচি যাব, তলত আছে √3 ইনটু এই জেগাত আমি কি লিখিম 2r, কাৰণ ইয়াৰ A মানে বাহু এটা বা ছাইড এটা ইয়াৰ ডায়মিটাৰ সমান হয় 2r হোল স্কুৱেৰ। তো πr² ইনটু 4 √3 ইনটু 2² মানে 4 ইনটু r², r² কাটা গ'ল, 4 কাটা গ'ল, তো π/√3 থাকিল, অপশ্যন বি, ঠিক আছে। সেনেকৈ ইজি প্ৰশ্ন, ইমান টান নহয় এইবিলাক। নেক্সট সুধিছে, যদি এটা বৃত্তৰ ব্যাস 40% বৃদ্ধি পায় কালি কিমান বৃদ্ধি পাব? চোৱা আগতে D আছে, আমি এনেকুৱা কুৱেশ্যন কেনেকৈ কৰোঁ জানোনে? 100 আছে, 100 ধৰা ইয়াৰ আমি এনেকৈ ধৰিম, চোৱা ইজিকৈ কৰিম হা বস্তুবিলাক। আমি D2 আগতে আছে ধৰা 100r, 100x ধৰা, ঠিক আছে। D2 আছে 100x, 40% বাঢ়ি গ'ল, তো ছেকেণ্ড D2 কিমান হ'ব? 40% বাঢ়ি গ'ল মানে ইয়াৰ লগত 40% যোগ হ'ল, 100ৰ 40% মানে 40, তো 140x হ'ল। D যদি এইটো হয় তো ৰেডিয়াছ কিমান হ'ব? আধা 50x, তো ইয়াত ৰেডিয়াছ কিমান হ'ব? আধা 70x। তো কালি কিমান বৃদ্ধি পাব সুধিছে। প্ৰথম ইয়াৰ বাবে কালি উলিয়াবা πr1², দুইটাৰ ৰেচিঅ' উলিয়াব লাগে হা, ইজটো πr2², ঠিক আছে। মই মানে ঘৰত আছোঁ তো অলপ বেকগ্ৰাউণ্ডত নইজ হৈ থাকিব পাৰে হা। তো পাই কাটা গ'ল, r1² মানে 50x ইনটু 50x, এফালে কিমান হ'ব r2? 70x ইনটু 70x, x কাটা গ'ল, 0 কাটা গ'ল চবফালে, তো এইটো হ'ব 25, এফালে হ'ব 49। তো কিমান পাৰ্চেণ্ট বাঢ়ে চোৱা, আগতে 25 আছিলে, এতিয়া 49 হ'লগৈ, অৰ্থাৎ কিমান হ'ল? 24 বাঢ়িলে, হয়নে? অৰ্থাৎ আগতে 25 আছিলে, আগতে যিমান আছিলে সেইটো তলত লিখিবা, তো কিমান বাঢ়িলে? 24। তো পাৰ্চেণ্টেজত উলিয়াব লাগে ইনটু 100, সেইটোৱে মানে কি কৰিম, ইনিচিয়েল ভেলুটো আমি তলত লিখিলোঁ, কিমান চেঞ্জ হ'ল 24, সেইটো ওপৰত লিখিলোঁ ইনটু 100, 25 100 কাটিলে 4 বাৰ যাব, 24 4 গুণ 96, তো 96% বাঢ়ি গ'ল, ঠিক আছে। তো সেই হিচাপত কৰিব লাগে। 1 ডিগ্ৰী হ'লে বৃত্তকলাৰ কালি কিমান হ'ব? 1 ডিগ্ৰী হ'লে πr²/360, ঠিক আছে। লেটছ মুভ টু দ্য নেক্সট কুৱেশ্যন। যে কি কৈছে, ডায়মিটাৰ অফ এ হুইল ইজ 1.26 মিটাৰ, এটা হুইল আছে, ডায়মিটাৰটো 1.26 মিটাৰ, দ্য ডিষ্টেঞ্চ ট্ৰেভেল ইন 500 ৰিভলিউশ্যন, 500 ৰিভলিউশ্যন, কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব? চোৱা কেনেকৈ কৰিম। ই যদি এপাক ঘূৰে, 500টা পাক ঘূৰিলে কিমান ঘূৰিব সুধিছে। ই এপাক ঘূৰিলে কি হ'ব? এই গোটেইটো এনেকৈ আহি এইখিনিলৈকে এপাক আহিব, তো তাৰমানে ইয়াৰ পৰিধিটো, তো ইয়াৰ ডায়মিটাৰ যদি 1.26 হয়, ৰেডিয়াছ কিমান হ'ব? আধা, 1.26ৰ আধা কিমান হ'ব? 126ৰ 2 কৰিলে 63, তো 0.63, ঠিক আছে। এইটো হ'ল ইয়াৰ ৰেডিয়াছ। তো 500 পাক ঘূৰিছে, তো ইয়াৰ টোটেল কিমান হ'ব? 500 ইনটু এবাৰত কিমান যায়? ইয়াৰ পৰিসীমা মানে 2πr, তো 500 ইনটু 2 ইনটু 22/7 ইনটু 0.63 হ'ল। এতিয়া কেনেকৈ কৰিম চোৱা, দুটা শূন্য আছে ইয়াত, পিছফালে পইণ্টৰ পিছত দুটা আছে, তো দুটা শূন্যৰ এইটো কাটি দিয়া, তো কিমান থাকিব তেতিয়া?
5 ইনটু 2 ইনটু 22/7 ইনটু 63 এতিয়া চোৱা 7 ইয়াক কাটা 9 বাৰ হ'ল এতিয়া আমি কেনেকৈ কৰিম চোৱা 5 দুগুণ 10 22 9 কৰি চোৱা 9 দুগুণ 18 8 হাতে গ'লে 1 19 1980 মুখত কৰিব লাগিব অপশ্যন চি ঠিক আছে নেক্সট সুধিছে কি ঠিকে কৰি আছোঁ ন আমি 35 অ'কে মানে মই কুৱেশ্যন কেইটা চাই আছোঁ 6 ক'ৰ পৰা আহিল ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা R1 এণ্ড R2 ব্যাসাৰ্ধ বিশিষ্ট অকণমান জুম কৰি দেখাই দিওঁ দুটা বৃত্তৰ কালিৰ সমষ্টি R হয় কালিৰ সমান হ'লে কি হ'ব সুধিছে মানে দুটা বৃত্ত আছে এটা R1 এটা R2 ঠিক আছে এই দুইটাৰ কালিৰ সমষ্টি A1 + A2 কৰিলে R ব্যাসাৰ্ধযুক্ত বৃত্তৰ কালি সমান আৰু এটা আছে R ইয়াৰ কালি সমান হয় ধৰা ঠিক আছে এইটো ধৰা A3 তো এইটো আৰু এইটোৰ যোগফল কি পাই R1 স্কোৱেৰ প্লাছ পাই R2 স্কোৱেৰ ইকুৱেল টু এইটোৰ ৰেডিয়াছ কিমান R পাই R স্কোৱেৰ চ' পাই কাটা গ'ল চবফালে কমন ল'লে তো R1 স্কোৱেৰ প্লাছ R2 স্কোৱেৰ ইকুৱেল টু এইটো অপশ্যন ডি ঠিক আছে কে একক বাহু বিশিষ্ট দুটা একে আকাৰৰ ঘনক লগাই দিলে আয়তীয় ঘনকটোৰ আয়তন কিমান হ'ব চোৱা কেনেকৈ লগাইছে আগতে এইটো আছিলে ঘনক চবৰে বাহু কে হয় ঠিক আছে উচ্চতাও কে ইয়াৰ লগত আৰু এটা লগাই দিলে ধৰা মই ড্ৰয়িঙত ইমান ভাল নহয় হা তোমালোকৰ কাৰণে আঁকি দিছোঁ আৰু এটা লগাই দিলে এইখিনিও কে হয় তো এতিয়া চোৱা এতিয়া লেংথটো ধৰা ডাবল হৈ গ'ল 2k হাইটটো সেম থাকিল মানে ব্ৰেডটো সেম থাকিল এইখিনিওতো সেম থাকিল আৰু হাইটটো সেম থাকিল হ'ল তো এতিয়া আমাক ইয়াৰ কি সুধিছে আয়তন মানে L ইনটু B ইনটু H 2 কে তিনিটা আছে কে কিউব অপশ্যন বি ঠিক আছে 60 সেণ্টিমিটাৰ স্কুৱেৰ বিশিষ্ট গোলক এটাক সমানে দুভাগ কৰিলে ভাগ দুটাৰ মুঠ পৃষ্ঠকালি কিমান হ'ব 6 if a solid sphere of surface area 60 centimeter square is bisect in two hemisphere then the total surface area of both তো তুমি আধা আধা কৰিলা মানে চোৱা এটা গোলক আছিলে টোটেল সাৰফেস এৰিয়া 60 মানে ইয়াৰ আৰ ধৰিলো 60 সেন্টিমিটাৰ স্কয়াৰ সেইটো তুমি দুফাল কৰি দিলা গোলকটো সমানে তো সমানে দুফাক কৰিলে ইয়াৰ যিমান ৰেডিয়াস আছিল আগৰটোৰ সেই দুটাৰো ৰেডিয়াস সমানে হ'ব আৰ আৰ তাৰ পৰা তুমি উলিয়াই লোৱা তো এইটো অপচন কমেন্ট কৰিবা কিমান হয় এইটো ইমান টান নহয় ইজি হয় হ্যাঁ দুটা গোলকৰ আয়তনৰ অনুপাত 64/27 হলে পৃষ্ঠকালিৰ অনুপাত কিমান এটো তোমালোকৰ কিমান নম্বৰ কোৱেশ্চন 40 নম্বৰ কোৱেশ্চনটো এটো কমেন্ট কৰিবা 39 টো কৰিবা 42 কৰিবা এটো একেবাৰে ইজি মানে ভলিউম অফ টু স্কুৱেৰ ৰেশিও দিয়া আছে 64/27 দেন সাৰফেস এৰিয়া ৰেশিও কিমান এটো মই তোমালোকক কৰোৱা আছে কোৰ্সটো হক বা এমসিকিউ যোনটো কোৰ্স আছিল তাতো চাবা কৰোৱা আছে নেক্সট সুধিছে যে 41 to 276x 276x ইয়াৰ মাধ্য হল 5 27 the mean of 276 and x is 5 আৰু the mean of 18 আৰু এটা আছে 18 1 6 x and y ইহঁতৰ আছে 10 নহলে আমাক y ভ্যালুটো কিমান খুদিছে একেবাৰে ইজি প্ৰশ্ন আমি কৰি লম সো ফাৰ্স্ট এইকেটা কৰো চাৰিটা আছে 2 + 7 + 6 + x কেটা ভ্যালু চাৰিটা মিন আছে 5 তো ওপৰত চোৱা 2 7 9 9 6 15 15 + x = 5 4 * 20 তো x = ইয়াৰ পৰা পাম 5 15 তো এফালে লৈ গলো তো x তো 5 মানে একিটা 5 লিখিলো হল নেক্সট কি হ'ব নেক্সট আমি উলিয়াম 8 এই সেকেন্ডটো ইউজ কৰিম কেটা 18 + 1 + 6 + 5 + y ডিভাইডেড বাই কেটা সংখ্যা আছে 1 2 3 4 5 10 তো ওপৰত কৰিলে 18 কে 19 19 6 25 5 30 ইকুৱেল টু 10 5 10 গুণ 50 তো y ভ্যালু পাম আমি 20 ঠিক আছে x এর ভ্যালু পালো 5 y ভ্যালু পালো 20 আমাক y ভ্যালু খুদিছে c শ্ৰেণী অঞ্চলৰ উচ্চ সীমা 50 ঠিক আছে আৰু ক্লাস মার্ক 45
হায়েষ্ট নাম্বাৰ চোৱা টোটেল 45 ডিফাৰেঞ্চ এইটো যদি 50 হয় এইখিনিতে কিমান হ'ব লাগিব 5 হ'ব লাগিব ন তেতিয়া 45 যোগ কৰি 50 পাম সেইটোৱে এডুকেশ্যন শব্দটোৰ পৰা এটা বৰ্ণ বাছি লোৱা হ'ল এইটো ব্যঞ্জন বৰ্ণ হোৱাৰ সম্ভাৱিতা কিমান এতিয়া চোৱা এডুকেশ্যন শব্দটোত টোটেল কেইটা শব্দ মানে সংখ্যা আছে চোৱা 1 2 3 4 মই ইয়াতে লিখি লওঁ ADUCATION 1 2 3 4 5 6 7 8 9 9টা আছে তাৰ পৰা ব্যঞ্জন বৰ্ণ মানে কনসনেন্ট তো কনসনেন্ট কি হ'ব D C T N 4টা তো 4/9 হৈ গ'ল তেনেকৈ এটা পৰীক্ষাৰ শুদ্ধ উত্তৰ অনুমান কৰাৰ সম্ভাৱিতা x/2 আৰু অনুমান কৰিব নোৱাৰাৰ সম্ভাৱিতা 5/8 নোৱাৰাৰ সম্ভাৱিতা যদি 5/8 হয় পৰাৰ সম্ভাৱিতা কিমান হ'ব 1 - 5/8 মানে 3/8 দুই এক কাটি দিয়া 4 তো x ভ্যালু পালো 3/4 ঠিক আছে 3/4 মানে 0.25 আমি কিবা ভুল কৰিলো নেকি yes x/12 আছিল আমি 2 লিখিলো সো আকৌ কৰিম p মানে ই হয় সম্ভাৱিতা x/12 আৰু ই নহয় সম্ভাৱিতা 5/8 যদি নহয় সম্ভাৱিতা 5/8 হয় ই হয় সম্ভাৱিতা কিমান হ'ব 1 - this এটো কৰিলে পাম 3/8 অৰ্থাৎ x/12 হয় সম্ভাৱিতা আৰু হেতু পালো 3/8 দুয়ে কৰিলে 4 ঠিক আছে দেখ 4 কৰি দিও 2 4 কৰিলে 3 তো x এর ভ্যালু কিমান পাম 2x = 9 x = 9/2 মানে 4.5 তিনটা মুদ্ৰা টছ কৰিলে অতি কমেও এটা পুষ্য পোৱা সম্ভাৱিতা কিমান হয় এটো লাষ্ট কোৱেশ্চন এবাৰ তিনটা মুদ্ৰা টছ কৰিছে ঠিক আছে HT তিনটা মুদ্ৰা টছ কৰিছে তো কি পাব পাৰো চোৱা বহুত তিনটা মুদ্ৰা টছ কৰিলে টোটাল 8টা আমি ইভেন্ট পাম তো আমি চাও হা প্ৰথম গুটে কেটাতে হেড ওলাব পাৰে yes নেক্সট এটাত হেড ওলাল বাকি সেকেন্ডটোত হেড ওলাল থাৰ্ডটোত টেল ওলাল নেক্সট এটাত হেড ওলাল এটোত টেল ওলাল এটোত হেড ওলাল এটোত হেড ওলাল টি হল ঠিক আছে নেক্সট কি হ'ব পাৰে এটাত টেল ওলাল এটাত হেড এটাত টেল ওলাল HT এটাত টি ওলাল এটাত টি ওলাল এটাত H ওলাল এটাত টি ইয়াতকে বেছি নোলায় আৰু ঠিক আছে এটা পাৰিলে মুখস্থ কৰি থৈ দিও মই তোমালোকক আমাৰ ক্লাছত বুজাই দিছো প্ৰবাবিলিটি যে কেনেকৈ আহিছে ঠিক আছে তো অতি কমেও এটা মিনিমাম এটা টেল পুষ্য মিনিমাম এটা টেল ম্যাক্সিমাম যিমানটা থাকক এটা থাকিব লাগিব টেল এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা তো 7/8 অপশন সি ঠিক আছে তো আমি গুটে কেটা কোৱেশ্চন কৰি দিলো এতিয়া তোমালোকে দীঘল কোৱেশ্চনখিনি যদি চাব বিচাৰিছা তেনেহলে মই মেথছ এণ্ড ফিজিক্স এপত যোৱা তাতে ফ্ৰী মেটেৰিয়েলছত গৈ PDF টো ডাউনলোড কৰি লোৱা